মুর্দাবাদ 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 লাকি বয় 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 নচলিব 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 বাজিয়াগাঁও বৰমা সেইখিনি ৰাস্তা যদি আপুনি চায় বহুত ধুনীয়া পকী ব্লেক টপিং ৰাস্তা, কিন্তু উদমাৰী পঞ্চায়তক তেওঁক সদায় মাহী মাকৰ চকু দি চাই আমি তেওঁক এইখিনিতে এটা গৰিহণা দিব খুজিছোঁ যে ৰঙামাটিৰ পৰা ৰঙামাটি কঁঠালগুৰি টু ৰঙামাটি ৰাস্তাটো চেংচন হৈছে বুলি ইতিমধ্যে আমি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক বৰহামপুৰ সমষ্টিৰ জিতু গোস্বামীৰ পৰা জানিব পাৰিছোঁ। এই ৰাস্তাটো চেংচন হোৱাৰ ক্ষেত্ৰত ৰকিবুল হুছেইন ডাঙৰীয়া বাধা প্ৰদান কৰিছে আৰু বেয়া পাইছে, যিহেতুকে তাৰ উদাহৰণ হ'ল আপোনালোকে কিছুদিন আগতে হয়তো নিজক চাইছে যে সামগ্ৰী পুথিভঁৰালত তেওঁ 3 লাখ টকা কিবা এটা ক্ষেত্ৰত দান আগবঢ়াইছিলে। এই ক্ষেত্ৰত ৰকিবুল হুছেইনে তেওঁক মানে হকিয়নি দি তেওঁ বাধা প্ৰদান কৰিছে। এই ৰাস্তাৰ ক্ষেত্ৰত তেওঁ এনেকৈ আমাক বাধা প্ৰদান কৰিছে। গতিকে আমি তেওঁক হকিয়াই দিব খুজিছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু উদমাৰী ৰায় ACMSৰ যিমান আছে পৰ্যায়কৰ্তা আমি চবেই তেওঁক হকিয়াই দিব খোজোঁ। আমাৰ ৰাস্তাত যাতে তেওঁ এই বাধা প্ৰদান নকৰে, তেওঁ পলিটিকেল কৰিছে কৰক। তেওঁ এতিয়া প্ৰাক্তন হৈ আছে, তেওঁৰ কাৰ্যকাল ইয়াতে ঘুমুৰিত তেওঁলোকে চাওক, আমাৰ ৰাস্তাত তেওঁ যাতে এনেকুৱা বাধা প্ৰদান নকৰক, তাই আমি ৰাইজ হৈ হকিয়াই দিছোঁ।